নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক ৰাশি জনলৈ দি বুলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল ৰেচন কাৰ্ড লৈ। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 10 মে তাৰিখৰ ভিতৰত কৰিব লাগিব এই গুৰুত্বপূৰ্ণ কাম। কি কাম কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো আপোনালোকৰ নাম যদি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহা 10 মে তাৰিখৰ ভিতৰত ৰেচন কাৰ্ডৰ ফ্ৰী চাউল, মচুৰ দালি আৰু চেনি, নিমখ সংগ্ৰহ কৰিব লাগিব, কিয়নো অহা 10 মে তাৰিখ পাৰ হ'লে এইবোৰ বস্তু আপোনালোকে আৰু নাপাব। সেইকাৰণে নিজৰ নিজৰ ৰেচন দোকানীৰ ওচৰত গৈ 10 মে তাৰিখৰ ভিতৰত চৰকাৰী ফ্ৰী চাউল, মচুৰ দালি, চেনি আৰু নিমখ ল'ব লাগিব। তো এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল ভাৰত চৰকাৰে আৰম্ভ কৰা এক বিশেষ আঁচনিলৈ। তো যিসকল মানুহৰ ঘৰত APDCLৰ বিদ্যুৎ সংযোগ আছে সেইসকল মানুহৰ বাবে ভাল খবৰ, কিয়নো ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিজুলী আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে আপোনালোকৰ ঘৰত যদি বিদ্যুৎ সংযোগ আছে তেন্তে ল'ব পাৰিব ছাবচিডিতে ছলাৰ। তো যিসকল মানুহে গৰমৰ দিনত ছাবচিডি ছলাৰ ল'ব বিচাৰে সেইসকলে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আপোনালোকে যদি আঁচনিখনত আবেদন কৰিব বিচাৰে তেন্তে pmsuryaghar.gov.in অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব। এইখন অফিচিয়েল ৱেবছাইটৰ সহায়তে কৰিব পাৰিব ছাবচিডি ছলাৰৰ বাবে আবেদন। এতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে আৰু মে' মাহত অৰুণোদয় আঁচনিৰ টকা পোৱা নাই সেইসকল মহিলাই অহা মাহত লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। তো মহিলাসকলে মে' মাহৰ পৰাই অৰুণোদয় আঁচনিৰ টকা লাভ কৰা আৰম্ভ কৰিব। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, কিয়নো যেতিয়া অৰুণোদয় আঁচনিৰ টকা প্ৰদানৰ কোনো আপডেট আহিব লগে লগে আপোনালোকক জনাই দিম। আজি ইমানেই, ভিডিঅ'টো চাই কেনে পেলাই নিশ্চয় জনাই দিব। তো